নৰেন্দ্ৰ ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি আছোঁ বুঢ়াগাঁও পথাৰত। আপোনালোকে চাওক ফালে দেখিছেনে, এফালে মানে পূৰা আপোনাৰ পথাৰৰ ওচৰতে আছে। এয়া চাওক, একদম আলিটোৰ কাষতে, আলিটো হাইয়া মানুহ আছে, আপোনালোকে চাব পাৰে। দেখিছেনে, এইটো পকা আলি হয়, মানে ব্লক ইটা দিয়া হয়। এইখন আছে পথাৰখন। হেল্ল' গাইছ, এইখন হৈছে আপোনাৰ বুঢ়াগাঁও পথাৰ। আপোনালোকে চাই লওক, এইটো আছে আলিটো। বুঢ়াগাঁৱলৈ ৰাস্তাত যাব পাৰে মানে পথাৰখন, এইখন স্কুলখন। এইটো আলিটো মানে ব্লক ইটা দিয়া, মানে সোঁফালে আছে বাওঁফালে আছে আপোনাৰ পথাৰখনৰ। চব আহি আছে বাগান, মানে বাগান মানুহ আহি আছে ৰাস্তাটোত। এইটো গাঁৱলীয়া ৰাস্তা হয়, আপোনালোকে চাব পাৰে। দেখিছেনে, যেটা আজি মানে আপোনাৰ কি হ'ল, ডাৱৰীয়া ন, বতৰটো ডাৱৰীয়া, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাব বুলি। সেইকাৰণে বুঢ়াগাঁৱতে বনাবলৈ আহিলোঁ ভিডিঅ'টো। আপোনালোকে চাই এনজয় কৰক দেই দোস্তো। চব এতিয়া ইফালে এইখিনি মানে পিছতীয়াকৈ ৰুইছে এতিয়া ধান, পিছতীয়া ধান চাগে, মানে পানী নাই আছিলে চাগে, মানে এতিয়া পানী হ'ল ন, এতিয়া ৰুইছে, ৰুই থোৱা হৈছে। এইফালে চব পানী, এতিয়া পথাৰত পানী কৰি দিলে, বাম পথাৰত পানী নাই, পানীটো হৈ গ'ল, এতিয়া বৰষুণ জাকে কৰি দিলে ন। আপোনাৰ ৰাতিপুৱা দি থাকিলে বৰষুণ দিলে, এতিয়াহে আহিছে মানে আপোনাৰ বৰষুণ দিয়াটো। এতিয়া ভাবিলোঁ ভিডিঅ' এটাকে বনাবলৈ যাওঁ, সেইকাৰণে আপোনালোকৰ মানে ভিডিঅ' এটা বনাবলৈ ওলাই গ'লোঁ। চব আহিছে পথাৰখন মানে কি ভাল লাগিছে, মানে এইটো আছে ৰাস্তাটো, বুঢ়াগাঁৱলৈ যোৱা ৰাস্তাটো। এইজোপা কাষতে আছে গছজোপা, আপোনালোকে চাব পাৰে। দেখিছেনে, মানে আহি মানে আপোনাৰ ৰোৱা, আৰু দেখিছেনে ৰোৱাখন একেবাৰে কোল্লা হৈ গ'ল, একেবাৰে কোল্লা হ'ল। মানে এতিয়া ঠাণ্ডা ছিজনো লাহেকৈ পাইছেহি ন, মানে ঠাণ্ডা ছিজনো পাইছেহি, এতিয়া ৰোৱা কোলা হৈ আহিছে লাহে লাহে। এতিয়া আকৌ কিছুমান আগতীয়া ধান ওলাব, আপোনাৰ পূজাৰ পিছতে ওলাই ন, পূজাৰ পিছত ওলাব চাগে আগতীয়া ধান। কিছুমান আগত ওলায়, কিছুমান পিছত ওলায় ধানবিলাক। চাওক, ইমানটা মানে ধানখিনি ভাল হোৱা নাই, তথাপিতো অলপ হৈছে আৰু ৰ'দে চেপিলে চাগে ধানখিনি। বোলে চাব পাৰে আপোনালোকে, এইখন স্কুলখন মানে বুঢ়াগাঁও স্কুলখন। তাতে খেল চেল পাতে হ'লে মানে ফুটবল ক্ৰিকেট খেল। এইটো ৰাস্তাটো ব্লক ইটা দিয়া মানে ৰাস্তাটো খুবেই ভাল, মানে বহুত ভাল। গাঁৱৰ মাজেদি গৈছে ৰাস্তাটো, আপোনালোকে চাব পাৰে। চাইছেনে, দেখিছেনে আপোনালোকে, এতিয়া ৰাস্তাৰ কাষতো মানে ফটো তোলা হয়। ফটো তোলা গছ চাৰিয়া মানুহ মানে মাজত মানুহ ঘূৰি ফুৰিছে পথাৰৰ মাজত, মানে আপোনাৰ পানীত ভেটিছে। এইফালে চাওক, এইয়া হালধীয়া এখন দেখিছেনে, স্কুল হয়। এইবোৰ আপোনাৰ গছ দেখিছেনে, এইয়া মানে এইটো আলিটো আকৌ দেখাই দিছোঁ। আমি মানে দুজন অহা আছিলে, দুজন আহি ভিডিঅ'টো বনালোহি আমি আহি পিনে। আপোনালোকে চাওক, মানে কি ধুনীয়া আলি, মানে কি এইটো আলি গাঁৱলীয়া আলি ন। এইখন হৈছে স্কুলখন, গাঁৱলীয়া আলি মানে সেনেকৈ গাড়ীও অহা যোৱা নকৰে, আহিবলৈ নিদিয়ে চাগে। কিছুমান আকৌ ৰাস্তাত মানে গাড়ী অহা যোৱা, লোড গাড়ী আহিলে মানে বহি যায় ন ৰাস্তাটো, মানে সেইকাৰণে আহিব নিদিয়ে চাগে। চাব পাৰে আপোনালোকে ৰাস্তাটো কি ধুনীয়া আছে। এইখন আছে আপোনাৰ ওচৰতে আছে, মানে পথাৰ আছিলে চাগে, বাম কৰিবলৈ হ'লে দ মাটি বাম কৰিলে কিবা বনাব চাগে ইয়াত। এতিয়া চালিটো চাওক, ব্লক ইটাখিনি কি ধুনীয়া হৈছে। তোলা গছ, এতিয়া মানুহ পাৰ হৈ গৈছে ওচৰেদি, দেখিছেনে আপোনালোকে। এয়া চাওক, এজোপা গছজোপা আকৌ আপোনালোকক দেখাই দিছোঁ আলিটো। দেখিছেনে কিমান দীঘল, গাঁৱৰ মাজে মাজে আছে আলিটো, এইটো আলি। এয়া চাওক পথাৰখন, চাওক পথাৰখন কি ডাঙৰ পথাৰ এখন, মানে বহুত ডাঙৰ পথাৰ। পথাৰ মানে বহুত ডাঙৰ পথাৰ এখন। এইখন আছে বাগানখন, ওচৰতে আছে, লাগি আছে, ওচৰতে আছে বাগানখন লাগি। পথাৰ কাষতে মানে আছে, মানে গাঁৱলীয়া হয়, বাগান হয়, মানে কোম্পানী বাগান নহয়। চাব পাৰে আপোনালোকে, কাষখন দেখিছে কেনেকুৱা পকা হৈ আছে, মানে পাহাৰত এতিয়া গ'লে মানে পাহাৰত খুব ভাল লাগিব গৈ। কিন্তু কি ক'ম আৰু, দেখিছেনে পানী কেনেকুৱা আহি আছে, দেখিছেনে আপোনালোকে চাব পাৰে। এইটো মানে পুলৰ পানী দেই, পুলৰ পানী হয় এইটো, আপোনালোকে চাওক।
দেখিছে মানে কুলাৰৰ পানী পূৰা সৰহে আহি আছে। মানে কি ধুনীয়া লাগিছে কুলাৰৰ পানী আহি। মানে যদি আপুনি পেটলা যদি পুৰি দিয়ে তাৰপৰা আপোনাক উটাই যাব মানে সাঁতুৰিয়ে ভাল লাগিব। আপোনালোকে যেন সেয়া কুলাৰ পৰা পানী পৰি আছে। মানে পানী ধুনীয়াকৈ আহি আছে কুলাৰ পৰা। চাওক আপোনালোকে দেখাই দিছোঁ দেখিছেনে পানী কি মজাছে আহি আছে। এইটো কুলাৰৰ পানী হয় মানে আজি ৰাতি বৰষুণ দিলে ন নৈ পৰা পানী ওলালে যি চিধা গৈ পিনি এতিয়া নৈত পৰিবগৈ নৈৰ পৰা। এইটো কুলাৰ পানী হয় মানে আপোনাৰ নৈ পানী ওলাই গ'লেতো ওলাই দি আহিছে পানীত দেখিছেনে কি মজা লাগিছে। আকৌ বানপানী পোৱা নিচিনা হৈছে কিন্তু বানপানী বুলি ক'ব পাৰি যে কুলাৰ পানী উঠিলে বহুত মানে স্পীডত আহিছে পানীটো চাইছেনে আপোনালোকে দেখি পাইছেনে চাওক ইমান ডাঙৰ মানে ইমান হেৰিয়ত আহিছে পানীটো। এইয়া দেখিছেনে এইয়া মানে কিমান তাতে খোকা পাতি থৈছে খোকা পাতি থৈছে মাছ ধৰিবৰ কাৰণে তাত পানী দেখিছেনে কেনেকৈ আহিছে দেখিছে আপোনালোকে কি মজাকৈ আহিছে পানী চাব পাৰে আপোনালোকে। পানী একে ৰাতিয়ে মানে আপোনাৰ পানী কৰি দিলে চাব পাৰে আপোনালোকে। ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আপোনালোকে যদি চাই যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। মানে আৰু আজি মানে দাঢ়ি পূৰা খুৱাই পেলালোঁ।